ন্যায় বহুত খেলিমেলি কৰে এটা ঘৰো থাকিব নালাগে সব ভাঙি পেলাও উচ্ছেদক লৈ নগাৰ মন্তব্য ভাঙিব লাগে আৰু একটা ফোৰকে আৰু একটা ফোৰ ৰাখিব তাতে পুৰা লাফা ওলাব ওলটা পোলা কাম কৰে পুৰা ভাঙিব লাগে উৰিয়াম ঘাটৰ 1 নং মধুপুৰত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে 3খনকৈ গাঁৱত পৰিছে প্ৰশাসনৰ হাতুৰা উচ্ছেদিতৰ কান্দোন আমি বেদখলকাৰী নহয় আমি অসমীয়া আমাক আনি বহুৱাইছে ইয়াত তাৰে মাজত নগাৰ বিস্ফোৰক মন্তব্য আমাৰ আসাম আৰু নাগালেণ্ড ট্ৰেইন মিলাই কিনে ট্ৰেইন গৈছে চব ভাঙিব লাগে আৰু একটা ফোৰকে আৰু একটা ফোৰ ৰাখিব তাতে পুৰা লাফা ওলাব নাই এইটো ফোৰ ৰাখিলে ফোৰ ৰাখিলেতো এই মেচিন দিয়াৰ কাৰণে ওলটা পোলা কাম কৰে পুৰা ভাঙিব লাগে আপোনাৰ বস্তিৰ নামটো কি চিজামে ভেলিছ চিজামে ভেলিছ নামটো মধুপুৰ হাতীডুবি আৰু ৰাণানগৰ গাঁৱৰে 250ৰো অধিক পৰিয়ালৰ বাসগৃহত চলি আছে উচ্ছেদ আমাৰ বাসস্থান না মূলত আৰু এজন ব্যক্তি মামাই আমাক মন্তব্য জানিব কাৰণে মামাই যদি আমাক অলপ সহায় কৰে আমাক প্ৰস্তাৱত দিয়ে আমাৰ জেগা নাই আমাক আমি বহুতো হয় আমাৰ পূৰ্বপুৰুষ লাচিতৰ লগত অসম ৰক্ষা কৰিছিলে আমি বেদখলকাৰী নহয় আমাক আনি বহাইছে মধুপুৰ খিলঞ্জীয়া গাঁওখনত উচ্ছেদ চলি আছে যিহেতুকে যোৱা এই মাহৰে 4 তাৰিখে জাননী দিছিলে তাৰপিছত আমি ওপৰমহলত খবৰ লোৱাত আমাৰ গাঁওখন খিলঞ্জীয়া গাঁওখন কোনো ধৰণৰ উচ্ছেদ নহয় বুলি কৈছে আৰু মামাও আমি ছ'চিয়েল মিডিয়াত কোৱা মতে শুনিছোঁ তেওঁ কোনো গৰিয়া বা খিলঞ্জীয়াক উচ্ছেদ নকৰে আৰু কৰিলে তেওঁ বিকল্প চিন্তা কৰিব এতিয়ালৈকে আমাৰ কোনো সংস্থাপন বা তেনেকুৱা ধৰণৰ কোনো খবৰ লোৱা নাই আমাক কি কৰিব বিচাৰে চৰকাৰে আমি নাজানো আৰু আমি এটাই দাবী কৰিছোঁ বৰ্তমান বহুখিনি বাইট দিলোঁ এটাই দাবী বিচাৰিছোঁ যে আমাক কিবা এটা কৰক সংস্থাপন দিয়ক মানুহখিনি বিঘৰা নকৰাব চৰকাৰক এটাই আমি বাৰে বাৰে দাবী জনাই আছোঁ আমাৰ মানুহখিনিক সংস্থাপন দিয়ক 1979ত স্কুল স্থাপিত হৈছে 77ত স্থাপিত হৈছে 89ত আমাক গ্ৰাণ্ট কৰিছে চৰকাৰে আমাৰ ইমান ডাঙৰ LP স্কুল দিছে পানী যোগান আঁচনি দিছে আমাৰ দেখি পাব আপুনি প্ৰায় ঘৰ আগুৱাই চৰকাৰী ঘৰ দিছে চৰকাৰী ঘৰ মেক্সিমাম আপোনাৰ 35 মান হ'ব সৰু পথাৰৰ পৰা দিবাকৰ বৰাৰ ৰিপৰ্ট টাইম 8